ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ মোৰ এছ এন ইনফৰমেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এটা নতুন অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আনিছোঁ। ফ্লিপকাৰ্টৰ পৰা কি আছে বহুত কেইটামান বিজ্ঞাপন ওলাই গৈছে। আপোনালোকে দেখিব পাৰিছে মোৰ থাম্বনেইলটো চাই। ইয়াত কি আছে অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। সেইটো পাৰ্মানেণ্ট জব হয়। যাৰ কি আছিল ইয়াত মানে এটা ভিডিঅ'তে গোটেইখিনি আপোনালোকক কৈ দিম প্ৰচেছটো, মানে এডুকেশ্যন কোৱালিফিকেশ্যন কিমানলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ক'ত এপ্লাই কৰিব পাৰিব আৰু সেইটো জব ক'ত পৰিব, কি জব হয়, গোটেইখিনি এটা ভিডিঅ'তে মই কৈ দিছোঁ। আৰু ইয়াত কি আছে মানে ৰিক্ৰুইটমেণ্টটো আপোনালোকত কি আছে, ইয়াত কোনো এক্সাম নহয়, আপোনালোকক কি আছে ডাইৰেক্ট তেওঁলোকে চিলেকশ্যন কৰিব। তাৰপিছত কি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। হোৱাৰ পিছত আপোনালোকক কি আছে দি দিব। যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু আপডেটবিলাক দি থাকিম। আপোনালোকে এই ভিডিঅ' সম্পূৰ্ণৰূপে চাই থাকিব। কাৰণটো হ'ল যে প্ৰচেছটো গোটেইখিনি এটা ভিডিঅ'তে দি আছে, সেইকাৰণে আপোনালোকক কৈছোঁ যে শেষলৈ চাই থাকিব। হ'ব, এতিয়া আপোনালোকে চাই থাকা, মই এড কৰি দিছোঁ ভিডিঅ'টো। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' আনিছোঁ আপোনালোকৰ সন্মুখত। দেখিছে ইয়াত কি আছে ফ্লিপকাৰ্ট ৰিক্ৰুইটমেণ্ট হয়। ফ্লিপকাৰ্টৰ পৰা কি আছে কেইবা হাজাৰ পদ মুকলি কৰি দিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত কি আছে ফ্লিপকাৰ্ট ৱৰ্ক ফ্ৰম হোম, মানে ঘৰৰ পৰাই সেইটো কি আছে মানে জব কৰিব পাৰিব। আপোনালোকৰ সুবিধা আছে, এপ্লাই কৰিবলৈ যদি ইচ্ছা আছে লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ পৰা গোটেইখিনি প্ৰচেছ দেখাই আছোঁ, এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি মই কৈ দি আছোঁ, চাই থাকক আপোনালোকে। গোটেইখিনি মই কৈ দিম আপোনালোকক। ইয়াত দেখা ফ্লিপকাৰ্টত জব হয়। ইয়াত কিছুমান মানে যিটো ফ্লিপকাৰ্টত জব হয় টোটাল পোষ্ট আছে 4,630টা পদ আছে। ইয়াত কোৱালিফিকেশ্যন লাগে 10, 12 আৰু গ্ৰেজুৱেট। ইয়াত কোনো কি আছে ইয়াত কোনো এক্সাম নহয়, ডাইৰেক্ট কি আছে চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ হ'ব, তাৰপিছত কি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। অনলাইন যিটো ডেট হয় মানে 4 তাৰিখৰ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অলৰেডি, লাষ্ট ডেট আছে 27 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। জানুৱাৰী 27 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৱেবছাইটটো ইয়াত দি আছে, লিংকটো দি দিম আপোনালোকে। ইয়াত দেখা টোটাল পোষ্ট আছে, টোটাল পোষ্ট কিমান আছে আপোনালোকে দেখা 4,600 প্লাছ আছে, 4,600 প্লাছ আছে। ইয়াত পোষ্ট কেইটা গোটেইখিনি মই কৈ দিম, আপোনালোকে লিখক। পোষ্ট কেইটা কি আছে ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, ইয়াতে ইমেইল স্পৰ্ট এক্সিকিউটিভ আছে, কাষ্টমাৰ ছাৰ্ভিচ আছে, চেল ডিপাৰ্টমেণ্ট আছে, একাউণ্টেণ্ট আছে, ছিকিউৰিটি অফিচাৰ আছে, পেকিং বয়েজ আছে, ৱেয়াৰহাউচ কিপাৰ, ফাইনেন্স মেনেজাৰ, গ্ৰেজুৱেট ট্ৰেইন ইঞ্জিনিয়াৰ আৰু ইয়াত মানে বহুতো বিভাগত মানে পোষ্ট বহুত আছে। ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত কি আছিল সকলো অল ইণ্ডিয়া মেল এণ্ড ফিমেল এপ্লাই কৰিব পাৰিব। ইয়াত অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াত যিটো এজ লিমিট হয় 18 পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত যিটো এডুকেশ্যন কোৱালিফিকেশ্যন হয় আপোনালোকক কৈ দিলোঁতো 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট। আপোনাৰ যদি 10 পাছ কৰিছে, মেট্ৰিক পাছ কৰিছে, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰিছে আৰু গ্ৰেজুৱেট BA কমপ্লিট কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দেখা পে স্কুলটো বহুত আছে। ইয়াত মানে 32,000ৰ পৰা 32,700ৰ পৰা 54,000লৈকে আপোনালোকে মান্থলি সেইটো পাই যাব। আৰু চিলেকশ্যন প্ৰচেছটো হয় ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকক। আৰু এপ্লিকেশ্যন যিটো ফিজ হয়, এপ্লিকেশ্যন ফিজ ইয়াত নালাগে। জেনেৰেল OBC EWS নীল, মানে ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকৰ যদি ইচ্ছা হয় এপ্লাই কৰিবলৈ তেনেহ'লে এপ্লাই কৰিব পাৰিব, আপোনালোকৰ সুবিধা হ'ব। কেনেকৈ এপ্লাই কৰিব পাৰিব এই ৱেবছাইটটো মই দি দিম, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰি ল'ব পাৰিব। আৰু গোটেইখিনি মই কৈ দি আছোঁ প্ৰচেছটো। আৰু লাষ্ট ডেটটো আপোনালোককতো কৈ দিছোঁ। ইয়াত অল ইণ্ডিয়া কেণ্ডিডেট মেল এণ্ড ফিমেলছ, আগতে মই কৈ দিলোঁ সেইটো মানে অল ইণ্ডিয়াত মেল আৰু ফিমেল এপ্লাই কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালী কৰিব, অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী সেইটোত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যদি ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব। আৰু এপ্লিকেশ্যন মোড অনলাইন,
অনলি অনলাইন মানে অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যিটো মানে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 4 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট আছে 27 জানুৱাৰীলৈকে আপোনালোকে সেইটোতে এপ্লাই কৰিব পাৰিব। ডেট অফ ইণ্টাৰভিউ চুন হ'ব, আপোনাৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নতুন নতুন ভিডিঅ'বোৰ মই দি থাকিম। আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় আপোনালোকে কমেণ্টত জনাব, গোটেইখিনি মই কৈ দিম। আৰু আপোনালোকে কেনেকৈ যদি এপ্লাই কৰিব নোৱাৰে মই কৰি দিম, একো চিন্তা নাই। ইয়াত কোনো ফিজ নালাগে, ইয়াত কোনো এক্সামো নহয়, আপোনালোকৰ সেইটো সুবিধা হয়। হ'ব আৰু এটা